এভৰিৱান, আপোনালোক যেনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিলে মগজটো বেয়া হয়, ঠিক তেনেদৰে মোৰ আজি মগজটো বেয়া হ'লত মাহী ঘৰলৈ বুলি ওলাই গুচি আহিলোঁ। গুচি আহি ৰাস্তাত মোৰ বয়ফ্ৰেণ্ডকেইটাক লগ পালোঁ। তাৰ পাছতো এটা বয়ফ্ৰেণ্ডে মোৰ লগ এৰিয়ে দিয়া নাই। মাহীহঁতে বাৰু দেখিলে গালি নিদিবনে চাওকচোন। মাহীহঁতে দেখে বুলি ভয়তে খঙতে তাক ক'লোঁ যে মই তোক ভাল নাপাওঁ, মই তোক এৰি দিম বুলি। এনেই অকণমান ধেমালিহে কৰিলোঁ। পিছে এইপিনে চাওকচোন, সৰুকালৰ দিনবোৰলৈ বহুত মনত পৰে। এইপিনে মাহী আমাক চাহ দিলে। পিছে প্লেটত লৈ খোৱা স্বভাৱটো আমাৰ নাই, গাঁৱলীয়া মানুহ যে। বুজি পাইছে, মানে বান্দৰ জোকাৰি আছে। মাহী ঘৰৰ পৰা মাহীহঁতৰ ছোৱালীজনীৰ লগত গুচি আহিলোঁ আমি গমূৰৰ কোঁৱৰলৈ বুলি। সেইপিনে দাঁতকেইটা চেলাই চেলাই গৈ আছোঁ পোৱাগেই নাই। লাহেকৈ আৰু গৈ পাইছোঁগৈ আৰু দেই। এয়া দেখিছেনে, পালোহি। সোমাই গ'লোঁ। সোমাই যোৱাৰ পাছত এজোপা বগৰী গছ দেখিলোঁ। টেষ্ট কৰি চাওঁ বুলি ভাবিলোঁ, মানে পকিলে বগৰীটো কেনেকুৱা হ'ব। একদম মচমচীয়া হ'ব গাইছ, আহিব খাবলৈ। ৰ'বালে আহিলেতো ৰীল এটা নবনাকৈ নাথাকোঁ, গতিকে এয়া বনাই ল'লোঁ। ছানছেট চাব নেকি আপোনালোকে? এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়। তাৰ পৰা আহিয়ে মাহীয়ে আমাক ভাত বাঢ়ি দিলে। খাই বৈ আমি ঘৰমুৱা হ'লোঁ। আজিলৈ সকলোকে বাই বাই।